দৰং জিলাৰ বুঢ়া থানাৰ অন্তৰ্গত মনদ্বীপৰ চকস্থিত বাহাদুৰ হোটেলত ৰখা সন্দেহজনক সামগ্ৰী জব্দ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰায় ৮ দিন ধৰি আৰক্ষীয়ে সামগ্ৰীখিনি জব্দ কৰি ৰখাৰ পিছত আজি পুনৰ আৰক্ষীয়ে সেই সামগ্ৰীসমূহ থানালৈ লৈ যায়। দৰং জিলাৰ বুঢ়া থানাৰ অন্তৰ্গত মনদ্বীপৰ চকস্থিত বাহাদুৰ হোটেলত সংৰক্ষণ কৰি ৰখা একাংশ সন্দেহজনক সামগ্ৰী যোৱা প্ৰায় ৮ দিন ধৰি বুঢ়া আৰক্ষীয়ে জব্দ কৰি ৰাখিছিল। আজি বুঢ়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জব্দকৃত সামগ্ৰীসমূহ হোটেলখনৰ পৰা উঠাই থানালৈ লৈ যায়। জানিব পৰা মতে বাহাদুৰ হোটেলখনৰ স্বত্বাধিকাৰী নজিমউদ্দিন আহমেদ। অৱশ্যে জব্দ কৰা সামগ্ৰীৰ প্ৰকৃতি বা এই ঘটনাৰ সৈতে জড়িত তদন্ত সম্পৰ্কে আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই। তদন্ত অব্যাহত আছে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মোৰ নাম হ'ল আমিৰ। মোৰ SK লজিষ্টিকৰ মই অপাৰেটৰ। ঠিক আছে। তো মই একচুৱেলি গাড়ী লোডিং কৰাইছিলোঁ আপোনাৰ বিশালত ৱেৰহাউজৰ পৰা বঙাইগাঁও যাব গাড়ীখন লৈ কিনে বঙাইগাঁও কাৰণে মাল লোডিং কৰি পঠাই দিলোঁ। ড্ৰাইভাৰে গৈ কিনে তেল চেল ভৰাই কিনে পিছদিনাখন ফোন কৰিলে। ময়ো ফোনাফোনি কৰি আহিছোঁ। ফোনাফোনি কৰি থাকোঁতে পিছদিনাখন ফোন কৰি পেলাই গাড়ীখন খালী নহয়। ঠিক আছে, খালী নহয়, তুমি বঙাইগাঁও পাৰ্কিঙত ৰখাই দিয়া গাড়ীখন। মই তেনেকুৱা তেওঁক কৈ দিলোঁ। তো ক'লে ঠিক আছে, মই বঙাইগাঁও পাৰ্কিঙত ৰখাই দি কিনে ট্ৰান্সফাৰ কৰিম। তো যিখিনি কথা হ'ল এই পাৰ্কিঙত ৰখোৱাৰ কথা, তাৰ পিছৰ পৰা তেওঁৰ মোবাইল চুইচ অফ নাই। তাৰ পিছৰ দিনৰ পৰা আমি বিচাৰ কৰি আছোঁ। বিচাৰ কৰি থাকোঁতে আমি চব পিনে মানুহ লগাই দিলোঁ। মানুহ লগাই দিয়াৰ পিছত আমি খালী গাড়ীখন পাই গ'লোঁ আমি ক'ত? ৰঙিয়া থানাৰ কাষত। ৰঙিয়া থানাৰ অন্তৰ্গত পৰে সেইটো তুমি। ৰঙিয়া থানাৰ কাষত যেতিয়া মই গাড়ীখন পালোঁ, তো গাড়ীখন পোৱাৰ পিছত মই চাৰিওপিনে থানাত চব ফোনাফোনি কৰি আছোঁ। কৰি থাকোঁতে যোৱাকালি ৰাতি মই ইনফৰমেশ্যন পাই গ'লোঁ বোলে মালখিনি এইখিনি জেগাত আছে। তাৰপিছত মই থানাত কথা পাতিলোঁ। থানাত কথা পাতি আজি 12টা-1টা মানত আহি কিনে মই মালখিনি জগি এইটো ঘৰত পালোঁ। আপুনি সিটো মানে খবৰ পাব বুলি ক'লে, কেনেকৈ পালে আপুনি খবৰ? চব কিছুমান মানুহ লগোৱা আছিলে আৰু থানাৰ পৰাও মানুহ লগাইছিলে। ময়ো কিছুমান মানুহ লগাই থৈছিলোঁ বোলে ক'ত যাই কিনে এই মালটো কেনেকুৱা, কাৰণ ইমান মাল একেদিনতে চেল কৰিব নোৱাৰে, য'তে হওক পোৱা যাব। তো এই হিচাপত কিছুমান মানুহ ৰাখি দিছিলোঁ। ৰাখি দিয়াৰ পিছত চব জেগাই মানুহ, আনকি মই আৰু মোৰ নিজৰ ফেমিলি দুইজন আমি ঘূৰি আছোঁ। বস্তুটো ক'ত আছিলে? এইটো বিশাল মেগা মাৰ্কেট। এই মালটো হাইজেক হৈ আহিছে, ঠিক আছে, হাইজেক হৈ আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।